আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাখৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাখৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাখৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে